গৈ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি তিতাবৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী লোকক দুৰ্ঘটনাৰ পিছতে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু হাস্পতালত ভৰ্তি কৰোৱা লোকজন সুস্থ হৈ উঠিছিল পুনৰ গাফিলতিৰ বাবে লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ তাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ভাবিছে জনাইছো বহুত বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো তিতাবৰত ৰোগীৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৰোগীৰ সৈতে ভয়ংকৰ ঘটনা কেন্দ্ৰ কৰি হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু হাস্পতালৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ বিলাল হুছেইনৰ সৈতে সংঘটিত হোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শতাধিক পুৰুষ মহিলাই ঘেৰাও কৰি অৱন্তা হাস্পতালত সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এক দুৰ্ঘটনাত পতিত হৈ অৱন্তা হাস্পতালত ভৰ্তি হৈছিল বিলাল হুছেইন আৰু বিলাল হুছেইনক হাস্পতালে অৱহেলা কৰাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ দেওবাৰে জৰুৰীকালীনভাৱে ভৰ্তি কৰোৱা হৈছিল যদিও আৰোগ্য লাভ কৰিছিল লোকজনে কিন্তু হঠাতে মৃত্যু ঘটে বিলাল হুছেইনৰ আৰু হঠাতে মৃত্যু হোৱাৰ পিছত এতিয়া পৰিয়ালৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে চিকিৎসালয় গাফিলতি কৰাৰ ফলতেই লোকজনৰ মৃত্যু হৈছে ইয়াৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি চিকিৎসালয়ৰ চৌহদতে উত্তপ্ত পৰিস্থিতি মৃত্যু হোৱাৰ পিছতো মৃতদেহ ভেণ্টিলেশ্যনত ৰখাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ ফালৰ পৰা চিকিৎসালয়ত টকাৰ বাবে মৃত্যুৰ পিছতো ভেণ্টিলেশ্যনত ৰখাৰ অভিযোগ উত্থাপন হৈছে তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ দেওবাৰে জৰুৰীকালীনভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তাৰ পিছতে আৰোগ্য লাভ কৰিছিল দুৰ্ঘটনাত পতিত হৈ পৰিছিল লোকজন দুৰ্ঘটনাত পতিত হৈ পৰিছিল বিলাল হুছেইন নামৰ লোকজন আৰু বিলাল হুছেইনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিলাল হুছেইনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা অৱন্তা হস্পিটেলত ভৰ্তি কৰোৱা বিলাল হুছেইন সুস্থ হৈ উঠিছিলে তাৰ পিছতে মৃত্যু হোৱাৰ পিছতো বিলাল হুছেইনৰ নামৰ যিগৰাকী লোক সেই লোকজনক ভেণ্টিলেশ্যনত ৰখাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ ফালৰ পৰা চিকিৎসালয়খনে অৱহেলা কৰিছিলে চিকিৎসালয়ৰ গাফিলতিৰ বাবে অৱহেলাৰ বাবে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে পৰিয়ালৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰিছে তাৰ পিছতে চিকিৎসালয়খনত এতিয়া অৱন্তা হাস্পতালত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আমি দৃষ্টান্ত দেখুৱাই আছোঁ হঠাতে মৃত্যু ঘটিছে বিলাল হুছেইন নামৰ লোকজনৰ ইয়াৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছতো মৃতদেহ ভেণ্টিলেশ্যনত ৰখাৰ অভিযোগ তিতাবৰত ঘটনা সংঘটিত হৈছে ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী লোক দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছিল দুৰ্ঘটনাগ্ৰস্ত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে কিন্তু জৰুৰীকালীনভাৱে চিকিৎসালয়ত যেতিয়া ভৰ্তি কৰোৱা হৈছিলে বিলাল হুছেইন নামৰ লোকজন তাৰ পিছতে তেওঁ সুস্থ হৈ উঠিছিলে কিন্তু কেৱল টকাৰ বাবে লোকজনক ভেণ্টিলেশ্যনত ৰাখিছিলে বুলি অভিযোগ উত্থাপন কৰিছে সুস্থ হৈ উঠিছিল লোকজন কিন্তু গাফিলতিৰ বাবে চিকিৎসালয়খনৰ গাফিলতিৰ বাবে লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ ফালৰ পৰা আৰু পৰিয়ালৰ লোকে অৱন্তা হস্পিটেলৰ নাম আমি দৃষ্টান্ত কৈছোঁ এখন অৱন্তা হস্পিটেল আৰু তিতাবৰৰ অৱন্তা হস্পিটেলৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ গাফিলতিৰ বাবে অৱহেলাৰ বাবে ৰোগীৰ মৃত্যু হৈছে বুলি তেওঁলোকে পৰিয়ালৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰিছে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰোগীৰ সৈতে ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিলাল হুছেইন নামৰ লোকজনৰ সৈতে সংঘটিত হৈছিলে দুৰ্ঘটনা আৰু বিলাল হুছেইনৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিলাল হুছেইনক এখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হৈছিলে জৰুৰীকালীনভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু সেই বিলাল হুছেইন সুস্থ হৈ উঠিছিলে সুস্থ হৈ উঠা বিলাল হুছেইন চিকিৎসালয়খনৰ গাফিলতিৰ বাবে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ ফালৰ পৰা বিলাল হুছেইন সুস্থ হৈছিলে তাৰ পিছতে চিকিৎসালয়খনে গাফিলতি কৰাৰ বাবে বিলাল হুছেইনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালে আৰু মৃত্যু হোৱাৰ পিছতো ভেণ্টিলেশ্যনত ৰখাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে তাৰ পিছতে চিকিৎসালয়খনত আমি দৃষ্টান্ত দেখুৱাইছোঁ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া পৰিয়ালৰ লোক তাত উপস্থিত হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মৃত্যু হোৱাৰ পিছতো মৃতদেহ ভেণ্টিলেশ্যনত ৰখাৰ অভিযোগ উত্থাপন হৈছে আমি দৃষ্টান্ত দেখুৱাইছোঁ এখন অৱন্তা হস্পিটেল তিতাবৰত অৱন্তা হস্পিটেলত ভৰ্তি কৰোৱা হৈছিলে বিলাল হুছেইন নামৰ লোকজনে দুৰ্ঘটনাত পতিত হৈছিলে আৰু দুৰ্ঘটনাত পতিত হৈ তেওঁ সংকটজনক অৱস্থাত অৱন্তা হস্পিটেলত ভৰ্তি কৰোৱা হৈছিলে আৰু অৱন্তা হস্পিটেলত ভৰ্তি কৰোৱাৰ পিছতেই তেওঁ জৰুৰীকালীনভাৱে যিহেতু ভৰ্তি কৰোৱা হৈছিলে তেওঁ কিন্তু সুস্থ হৈ উঠিছিলে সুস্থ হৈ উঠা লোকজনৰ কেনেদৰে মৃত্যু হ'ল চিকিৎসালয়ৰ গাফিলতিৰ বাবে এই মৃত্যু হ'ল বুলি পৰিয়ালৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে এতিয়া কাৰণ সুস্থ হৈ উঠিছিল যিগৰাকী বিলাল হুছেইন সুস্থ হৈ উঠিছিলে হস্পিটেলত ভৰ্তি কৰোৱাৰ পিছতে তাৰ পিছতে তেওঁ গাফিলতিৰ বাবে চিকিৎসালয়খনে গাফিলতি কৰাৰ বাবে হেমাহি কৰাৰ বাবে
বিলাল হুছেইনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে যোৱা পৰিয়ালৰ ফালৰ পৰা। দেওবাৰৰ ঘটনা, যোৱা দেওবাৰে গোলাঘাট হালমৰা দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ নিউজটোতো সেইটো ওলালেই, চবেই পাইছে। মুখামুখি সংঘৰ্ষত দুজন লগতে ঢুকাইছে, লগতে দুজন ঢুকালে আৰু দুজন সংকটজনক অৱস্থাত বুলি আমি গম পালোঁ। গম পোৱাৰ পিছত আমিতো ইয়াত দেৰিকৈ গম পাইছোঁ তিতাবৰ। তাৰপিছতে দৌৰাদৌৰিকৈ গোলাঘাট কুশল কোঁৱৰত ভৰ্তি কৰি তাৰপৰা আঁতৰাই হেৰি কৰি দিলে যোৰহাট নিবলৈ। আমাৰ তাত এজন মোৰ ভিন্দি থাকে, তেওঁ মেডিকেলৰ লগত জড়িত, ভাইজান আলী নেকি, ভাইজান আলী তেখেত। তো তেখেতৰ মানে মেডিকেলৰ লগত ভাল আইডিয়া আছে, আমি তেখেতৰ যোগেদি চব কামবিলাক কৰোঁ। তেখেতে ক'লে যে ইয়াত আমাৰ ভিন্দিয়ে ক'লে চাগে হয়নে, ভিন্দিয়ে আমাৰ ইয়াৰ লগত পাতি দিলে, ইয়াৰ অনাৰ য়াচিন হাজৰিকাৰ লগত গোটেই কথাখিনি পাতি ঠিক ঠাক কৰি দিলে। আমি ভাবিছোঁ যে মেডিকেল নিয়াতকৈ, আমাৰ চিন্তাধাৰা হ'ল মেডিকেল নিয়াতকৈ ইমান ইমাৰ্জেঞ্চি পেচেণ্টজন নাৰ্ছিং হোমত ভাল ট্ৰিটমেণ্ট হ'ব, কুইক হ'ব, আমাৰ ধাৰণা সেইটো আছিলে। চ' সেইটো কাৰণে আমি ইয়ালৈ আনিবলৈ বিচাৰিলে, ইয়াত ভৰাই দিলে। প্ৰায় 6টা 6:30 মানত হ'ব নেকি, আন্ধাৰ হৈছে আৰু মই আছোঁ সেইডোখৰতে ৰৈ আছোঁ, তেনেকুৱাতে ইয়াত আনি ভৰালে। তাৰমানে তেতিয়াই সি অলৰেডি মানে তাৰ কণ্ডিশ্যনটো ভাল নহয়, আনিছে এইটোত ভৰাইছে, এইটোত কেজুৱেলিটিত ভৰাই আছে, ভৰাই আমাক চাব দিয়া নাই বাৰু। তেতিয়া চেঞ্চটো আছে। তো এইজন য়াচিন হাজৰিকা অনাৰজনৰ লগত, অনাৰজনে তাৰ লগত কথা পাতিছে, মুখৰ হেৰি এইবোৰ মানে ড্ৰেছিং কৰি আছে, বহুত বেয়া কণ্ডিশ্যন আছিলে, তেতিয়ালৈকে ঠিকে আছে। এওঁ ওলাই আহি আমাক বাৰে বাৰে কৈছে যে আপোনালোকৰ ভাইটিৰ, আপোনালোকৰ পেচেণ্টৰ একো হোৱা নাই, ভিতৰি একো মাথা চাথা দুখ নাই পোৱা, বুকুত দুখ নাই পোৱা, অনলি পাইছে তেখেতৰ এই ছাইডটো ভাগিছে, এই ছাইডটো হাতত ভাগিছে, কেইবা টুকুৰা হৈছে, ভৰি ভাগিছে, কেইবা টুকুৰা হৈছে, পিঠিত ৰাজহাড়ত কিবা প্ৰব্লেম বুলি কৈছে, আৰু টিকাত এনেকৈ মানে কৈছে, আৰু মুখখন মানে হেৰি হৈছে, ঠিকে আছে, নাকটো ভাগিছে, ঠিকে আছে, ভাল হৈ যাব। আমি চেলেঞ্জ কৰি লৈছোঁ যে আমি ভাল কৰিমেই, তেওঁ ভালকৈ বিলাল হুছেইনক ভাল কৰিয়ে পঠিয়াম। বিলাল হুছেইন আজিলৈকে, বিলাল হুছেইন তেওঁ চিনাকিও ওলাই গ'ল, আগত পেচেণ্ট আহে, মানে সি কাৰোবাৰ গোলাঘাটৰ পেচেণ্টৰ লগত ইয়াত আহে, তো আহে, গতিকে তেওঁ ভাল ৰেছপঞ্চ দিছে, যিটো আমাক ভাল কৈছে। য়াচিনে যিটো কৈছে মই ভাল বুলিয়ে ক'ম, বেয়া বুলি কেতিয়াও নকওঁ। সেই সময়লৈকে আগ মুহূৰ্তলৈকে আমি যেতিয়া ইয়াত আছোঁ, সি উঠিছে, বহুৱাইছে, তাৰ ককায়েক, আমি গোটেই ফেমিলি আছোঁ, তাক বহুৱাইছে, উঠিছে, ককায়েকক মাতিছে, কোনোবা লগৰ এটাক 20 টকা এটা বিচাৰিছে পেকেট খাবৰ কাৰণে, সেইবোৰ চব আছে ইয়াতে, গোটেইখিনি ল'ৰাই ইয়াত আছে, সেইখিনিলৈকে ঠিকে আছে। তাৰপিছত 11:30 আমি চব ঘূৰা-ঘূৰি হ'লোঁ। ইয়াত সেই মোৰ বিলালৰ কোনোবা জেঠেৰীয়েক আৰু কোনোবা আছিলে, তো তেওঁলোকক 11:30 বজাত কেইটাত ফোন কৰিছিলে, বিটু 11:30 ফোন কৰিছে। তেতিয়াই কণ্ডিশ্যন বেয়া বোলে, নহয় বিলালৰ সি উঠিবলৈ বিচাৰি ফুৰে যে, বহি বহি দিয়ে, সেইটো কাৰণে বোলে তাৰ কিবা ইণ্টাৰনেলি কিবা প্ৰব্লেম হৈছে, আনি পেলাই সি বহি বহি দিয়াৰ কাৰণে বোলে উশাহ নিশাহ লোৱা তাত কষ্ট হৈছে। তো আমি বোলে ভেণ্টিলেশ্যন, এনেই অক্সিজেনটো মাস্কটো নহয়, ICUত থকা মানেতো ভালেই থাকে, আমি যিমান দূৰ জানো, অক্সিজেন মাস্কটো নহয়, মানে ভেণ্টিলেশ্যনত দিব লাগিব। ঠিক আছে, তেতিয়া ভেণ্টিলেশ্যনত দিলে আৰু হৈ গ'ল। এহেঁতি আহি পোৱা নাই, মোৰ ঘৰ ওচৰতে, মই ৰাতিপুৱা সোনকালে আহিছোঁ আৰু আহি পেলাই চালোগৈ, চাই মেলি দেখিছোঁ তাক একদম কমপ্লিট সি শুই আছে, মেচিনবোৰ লগাই থৈছে, ভেণ্টিলেশ্যন বুলি ক'লে মেচিন চেচিন লগাই মেলি ধুনীয়াকৈ থৈ দিছে। আমি কৈছোঁ ঠিক হৈ আছে বোলে। নাৰ্ছ প্ৰিয়ংকা কোনোবা এগৰাকী নাৰ্ছ আছে, মই তেওঁৰ লগত আকৌ সোমাই গৈছোঁ বাৰে বাৰে। মই কণ্ডিশ্যন কোৱাচোন, কোন ডক্টৰ আছিলে, বোলে ডক্টৰ বিদ্যুৎ আছিলে। মই কেতিয়া আহিব, বোলে আহিব। ডক্টৰ বিদ্যুৎ যেতিয়া আহিছে, সোমাইছে, তো তাৰ ঠিক আগে আগে মানে টিটটো নাইকিয়া হৈ থাকিলে। একচুৱেলি যোৱা দেওবাৰৰ ঘটনা, যোৱা দেওবাৰে গোলাঘাট হালমৰা দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ নিউজটোতো সেইটো ওলালেই, চবেই পাইছে। মুখামুখি সংঘৰ্ষত দুজন লগতে ঢুকাইছে, লগতে দুজন ঢুকালে আৰু দুজন সংকটজনক অৱস্থাত বুলি আমি গম পালোঁ। গম পোৱাৰ পিছত আমিতো ইয়াত দেৰিকৈ গম পাইছোঁ তিতাবৰ। তাৰপিছতে দৌৰাদৌৰিকৈ গোলাঘাট কুশল কোঁৱৰত ভৰ্তি কৰি তাৰপৰা আঁতৰাই হেৰি কৰি দিলে যোৰহাট নিবলৈ। আমাৰ তাত এজন মোৰ ভিন্দি থাকে, তেওঁ মেডিকেলৰ লগত জড়িত, ভাইজান আলী নেকি, ভাইজান আলী তেখেত। তো তেখেতৰ মানে মেডিকেলৰ লগত ভাল আইডিয়া আছে, আমি তেখেতৰ যোগেদি চব কামবিলাক কৰোঁ। তেখেতে ক'লে যে ইয়াত আমাৰ ভিন্দিয়ে ক'লে চাগে হয়নে, ভিন্দিয়ে আমাৰ ইয়াৰ লগত পাতি দিলে, ইয়াৰ অনাৰ য়াচিন হাজৰিকাৰ লগত গোটেই কথাখিনি পাতি ঠিক ঠাক কৰি দিলে। আমি ভাবিছোঁ যে মেডিকেল নিয়াতকৈ, আমাৰ চিন্তাধাৰা হ'ল মেডিকেল নিয়াতকৈ ইমান ইমাৰ্জেঞ্চি পেচেণ্টজন নাৰ্ছিং হোমত ভাল ট্ৰিটমেণ্ট হ'ব, কুইক হ'ব, আমাৰ ধাৰণা সেইটো আছিলে। চ' সেইটো কাৰণে আমি ইয়ালৈ আনিবলৈ বিচাৰিলে, ইয়াত ভৰাই দিলে। প্ৰায় 6টা 6:30 মানত হ'ব নেকি, আন্ধাৰ হৈছে আৰু মই আছোঁ সেইডোখৰতে ৰৈ আছোঁ, তেনেকুৱাতে ইয়াত আনি ভৰালে। তাৰমানে তেতিয়াই সি অলৰেডি মানে তাৰ কণ্ডিশ্যনটো ভাল নহয়, আনিছে, এইটোত ভৰাইছে, এইটোত কেজুৱেলিটিত ভৰাই আছে, ভৰাই আমাক চাব দিয়া নাই বাৰু। তেতিয়া চেঞ্চটো আছে। তো এইজন য়াচিন হাজৰিকা অনাৰজনৰ লগত, অনাৰজনে তাৰ লগত কথা পাতিছে, মুখৰ হেৰি এইবোৰ মানে ড্ৰেছিং কৰি আছে, বহুত বেয়া কণ্ডিশ্যন আছিলে, তেতিয়ালৈকে ঠিকে আছে। এওঁ ওলাই আহি আমাক বাৰে বাৰে কৈছে যে আপোনালোকৰ ভাইটিৰ, আপোনালোকৰ পেচেণ্টৰ একো হোৱা নাই, ভিতৰি একো মাথা চাথা দুখ নাই পোৱা, বুকুত দুখ নাই পোৱা, অনলি পাইছে তেখেতৰ এই ছাইডটো ভাগিছে, এই ছাইডটো হাতত ভাগিছে, কেইবা টুকুৰা হৈছে, ভৰি ভাগিছে, কেইবা টুকুৰা হৈছে, পিঠিত ৰাজহাড়ত কিবা প্ৰব্লেম বুলি কৈছে, আৰু টিকাত এনেকৈ মানে কৈছে, আৰু মুখখন মানে হেৰি হৈছে, ঠিকে আছে, নাকটো ভাগিছে, ঠিকে আছে, ভাল হৈ যাব। আমি চেলেঞ্জ কৰি লৈছোঁ যে আমি ভাল কৰিমেই, তেওঁ ভালকৈ বিলাল হুছেইনক ভাল কৰিয়ে পঠিয়াম। বিলাল হুছেইন আজিলৈকে, বিলাল হুছেইন তেওঁ চিনাকিও ওলাই গ'ল, আগত পেচেণ্ট আহে, মানে সি কাৰোবাৰ গোলাঘাটৰ পেচেণ্টৰ লগত ইয়াত আহে, তো আহে, গতিকে তেওঁ ভাল ৰেছপঞ্চ দিছে, যিটো আমাক ভাল কৈছে। য়াচিনে যিটো কৈছে মই ভাল বুলিয়ে ক'ম, বেয়া বুলি কেতিয়াও নকওঁ। সেই সময়লৈকে আগ মুহূৰ্তলৈকে আমি যেতিয়া ইয়াত আছোঁ, সি উঠিছে, বহুৱাইছে, তাৰ ককায়েক, আমি গোটেই ফেমিলি আছোঁ, তাক বহুৱাইছে, উঠিছে, ককায়েকক মাতিছে, কোনোবা লগৰ এটাক 20 টকা এটা বিচাৰিছে পেকেট খাবৰ কাৰণে, সেইবোৰ চব আছে ইয়াতে, গোটেইখিনি ল'ৰাই ইয়াত আছে, সেইখিনিলৈকে ঠিকে আছে। তাৰপিছত 11:30 আমি চব ঘূৰা-ঘূৰি হ'লোঁ। ইয়াত সেই মোৰ বিলালৰ কোনোবা জেঠেৰীয়েক আৰু কোনোবা আছিলে, তো তেওঁলোকক 11:30 বজাত কেইটাত ফোন কৰিছিলে, বিটু
4:11টাত ফোন কৰিছে, তেতিয়াই কণ্ডিশ্যন বেয়া বোলে। নহয় বিলালৰ সি উঠিবলৈ বিচাৰি ফুৰে যে বহি বহি দিয়ে, সেইটো কাৰণে বোলে তাৰ কিবা ইণ্টাৰনেলি কিবা প্ৰব্লেম হৈছে, আনি পেলাই সি বহি বহি দিয়াৰ কাৰণে বোলে উশাহ নিশাহ লোৱা তাত কষ্ট হৈছে। তো আমি বোলে ভেণ্টিলেশ্যন এনেই অক্সিজেনটো মাস্কটো নহয়, ICUত থকা মানেতো ভালেই থাকে, আমি যিমান দূৰ জানো। অক্সিজেন মাস্কটো নহয়, মানে ভেণ্টিলেশ্যনত দিব লাগিব। ঠিক আছে, তেতিয়া ভেণ্টিলেশ্যনত দিলে আৰু হৈ গ'ল। এহেঁতি আহি পোৱা নাই, মোৰ ঘৰ ওচৰতে, মই ৰাতিপুৱা সোনকালে আহিছোঁ আৰু আহি পেলাই চালোগৈ, চাই মেলি দেখিছোঁ তাক একদম কমপ্লিট সি শুই আছে। মেচিনেবোৰ লগাই থৈছে, ভেণ্টিলেশ্যন বুলি ক'লে মেচিন চেচিন লগাই মেলি ধুনীয়াকৈ থৈ দিছে। আমি কৈছোঁ ঠিক হৈ আছে বোলে। নাৰ্ছ প্ৰিয়ংকা কোনোবা এগৰাকী নাৰ্ছ আছে, মই তেওঁৰ লগত আকৌ সোমাই গৈছোঁ বাৰে বাৰে। মই কণ্ডিশ্যন কোৱাচোন, কোন ডক্টৰ আছিলে? বোলে ডক্টৰ বিদ্যুৎ আছিলে। মই কেতিয়া আহিব? বোলে আহিব। ডক্টৰ বিদ্যুৎ যেতিয়া আহিছে সোমাইছে, তো তাৰ ঠিক আগে আগে মানে টিটটো নাইকিয়া।